মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'ত আমি এটি ইম্পৰ্টেণ্ট বস্তু আলোচনা কৰিম। সেয়া হৈছে লিভ এপ্লিকেশ্যন। স্কুলত ক্ষতি কৰিলে কেনেকৈ এপ্লিকেশ্যন লিখিব লাগে এডভান্স। ধৰা কাইলৈৰ পৰা তুমি বিদ্যালয়লৈ নোযোৱা, জ্বৰৰ কাৰণে ডাক্তৰ দেখুৱাবলৈ যাবা আৰু তেতিয়া তুমি আগতীয়াকৈ এপ্লিকেশ্যন দি কিদৰে ছুটি ল'বা তাৰ ওপৰত এই এপ্লিকেশ্যন। যিকোনো ক্লাছৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটি ইম্পৰ্টেণ্ট টপিকছ। গতিকে তোমালোক সকলোৱে চাবা, শিকিবা আৰু ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবা। এপ্লিকেশ্যন ফৰ লিভ অফ এবচেণ্ট। ইয়াত প্ৰথমে লিখিবা টু দ্য প্ৰিন্সিপাল অব্লিক হেডমাষ্টাৰ, এটা দিলে হ'ব। তাৰপিছত ইয়াত তোমালোকে নিজৰ নিজৰ স্কুলৰ নাম লিখিবা। মই ইয়াত দিছোঁ লাহৰীঘাট আজান শংকৰ বিদ্যাপীঠ। তাৰপিছত ইয়াত তোমালোকে স্কুলৰ এড্ৰেছটো লিখিবা আৰু ইয়াত লিখিবা যিদিনাখন এপ্লিকেশ্যনটো লিখি আছা সেইদিনাখনৰ ডেট। এই তিনিটা সকলোৰে বেলেগ বেলেগ হ'ব পাৰে যদি বেলেগ বেলেগ স্কুলৰ হয়, গতিকে তোমালোক সকলোৱে চাবা এইখিনি। তাৰপিছত তোমালোকে ইয়াত ছাবজেক্ট লিখিব লাগিব। ছাবজেক্ট এপ্লিকেশ্যন ফৰ এবচেণ্ট ইন স্কুল ডিউ টু ফিভাৰ, জ্বৰৰ কাৰণে। ইয়াত তোমালোকৰ বেলেগ বেলেগ কাৰণ হ'লে এই ফিভাৰৰ ঠাইত তোমালোকে বেলেগ বেলেগ যিটো কাৰণত এবচেণ্ট কৰিবা সেই কাৰণটো তোমালোকে ইয়াত লিখি দিবা। তাৰপিছত ছাৰ অব্লিক মেডাম, যদি তোমালোকৰ ক্লাছ টিচাৰ বা প্ৰিন্সিপালজন ছাৰ হয় তেতিয়াহ'লে ছাৰ লিখিবা, মেডাম হ'লে মেডাম লিখিবা। উইথ ডিউ ৰেচপেক্ট, ইট ইজ টু ইনফৰ্ম ইউ ডেট আই এম ৰিদীপ বৰা, ইয়াত নিজৰ নাম লিখিবা। ষ্টুডেণ্ট অফ ক্লাছ 9 অফ ইয়ৰ স্কুল, আই হেভ বিন ছাফাৰিং ফ্ৰম হাই ফিভাৰ চিন্স লাষ্ট নাইট, মাই ফাদাৰ উইল টেক মি টু দ্য ডক্টৰ ফৰ এ চেকআপ, ফৰ দিছ ৰিজন আই নিড এ 2 days লিভ ফ্ৰম স্কুল। তাৰপিছত তোমালোকে পেৰেগ্ৰাফ কৰিবা আৰু পেৰেগ্ৰাফ কৰি লিখিবা দেয়াৰফৰ কাইণ্ডলি গ্ৰাণ্ট মি লিভ ফ্ৰম স্কুল ফৰ 2 days, আই শ্বেল বি থেংকফুল টু ইউ। ইয়ৰ্ছ চিনচিয়াৰলি, নিজৰ নাম লিখিবা, ক্লাছ লিখিবা আৰু ৰোল নাম্বাৰ লিখিবা। এনেকৈ যদি তোমালোকে এপ্লিকেশ্যন লিখা, এপ্লিকেশ্যন গ্ৰাণ্টেড হ'ব। যি কাৰণত লিখিবা সেই কাৰণটো চবৰে বেলেগ বেলেগ হ'ব পাৰে, বেলেগ বেলেগ টাইমত। নিজৰ নিজৰ স্কুলৰ নাম বেলেগ বেলেগ লিখিবা, নিজৰ স্কুলৰ নাম লিখিবা, স্কুলৰ এড্ৰেছটো লিখিবা আৰু ডেটটো চেঞ্জ কৰিবা। বাকীখিনি ছেইম থাকিব, বাকীখিনি তোমালোকৰ ছেইম থাকিব। নেক্সট আকৌ বেলেগ কিবা এপ্লিকেশ্যন বা লেটাৰ ৰাইটিং লৈ আহিম। তোমালোকে আপডেটেড হৈ থাকিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। ধন্যবাদ।